এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আহিছে যে আজি কৰ্মচাৰীৰ বিভিন্ন সমস্যাক লৈ প্ৰধানমন্ত্ৰী মোদীৰে ঐতিহাসিক বৈঠক অনুষ্ঠিত হ'ব আৰু বিগত 10 বছৰৰ ভিতৰত আজি প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰে নেশ্যনেল কাউন্সিল ষ্টাফ সাইট জেচিএমৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আৰু য'ত কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হোৱাৰ আশা কৰা হৈছে আৰু ইতিমধ্যে এই পত্ৰখন প্ৰেৰণ কৰা হৈছিলে 21 আগষ্ট তাৰিখে আৰু ইয়াত উল্লেখ কৰিছে যে আজি 24 আগষ্ট তাৰিখে নেশ্যনেল কাউন্সিল জেচিএমৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰে বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকত নেশ্যনেল কাউন্সিল ষ্টাফ সাইট জেচিএমৰ সকলো সদস্যকে উপস্থিত থাকিবৰ বাবে পূৰ্বে নিৰ্দেশনা দিয়া হৈছিলে আৰু আশা কৰা হৈছে আজি বহুকেইটা ভাল খবৰ কৰ্মচাৰীসকলে লাভ কৰিব আৰু খবৰ আহিছে যে তিনিটাকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হ'ব পাৰে। এই গুৰুত্বপূৰ্ণ বিষয়কেইটা হৈছে প্ৰথমটো বিষয় যে অষ্টম দৰমহা আয়োগৰ গঠন। যেহেতু সপ্তম দৰমহা আয়োগে 10 বছৰ অতিক্ৰম কৰিছে, গতিকে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰিব পৰাকৈ এই অষ্টম দৰমহা আয়োগ গঠনৰ বাবে আজি আলোচনা হ'ব পাৰে। লগতে দ্বিতীয়টো গুৰুত্বপূৰ্ণ বিষয় হৈছে যে পুৰণি পেঞ্চন প্ৰৱৰ্তন। ইতিমধ্যে কৰ্মচাৰীসকলে নতুন পেঞ্চন আঁচনি NPS বাতিল কৰি OPS পুনৰুদ্ধাৰৰ বাবে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে আৰু এই বিষয়ত চৰকাৰৰ ফালৰ পৰাও শেহতীয়াভাৱে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে 50% নিশ্চিত পেঞ্চনৰ আশ্বাস দিছে আৰু আজি সেই সন্দৰ্ভতো গুৰুত্বপূৰ্ণ হয়তো আলোচনা হ'ব পাৰে। ইয়াৰ পিছতে গুৰুত্বপূৰ্ণ বিষয় হৈছে যে কৰ্মচাৰীসকলৰ কোভিড মহামাৰীৰ সময়ত বাকী ৰোৱা 18 মাহৰ DA বকেয়াৰ ওপৰত যে 18 মাহৰ DA বকেয়া সন্দৰ্ভতো আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ব পাৰে আৰু কৰ্মচাৰীসকলৰ এই দীৰ্ঘদিনীয়া বাকী থকা 18 মাহৰ DA বকেয়া লাভ কৰিব পাৰে আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।